পুনে বিহালীত আগভেটি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাৰ গাড়ী। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বহিঃপ্ৰকাশ বিহালীত। বিহালীত কোন হ'ব উপনিৰ্বাচনৰ প্ৰাৰ্থী? ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপনিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিহালীত বলি আছে নিৰ্বাচনী বতাহ। সমষ্টিটোত বিজেপি জয়ন্ত বৰা আৰু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ৰাইজৰ কাষলৈ গৈ নিজৰ সমৰ্থন আদায় কৰিবলৈ উঠি পৰি লগাৰ সমান্তৰালকৈ সাংসদ ৰঞ্জিত দত্তই আকৌ বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰক লগত লৈ সভা সমিতিত অংশগ্ৰহণ কৰিছে, যাৰ বাবে এতিয়া ধুঁৱলি কুঁৱলী হৈ আছে বিহালীৰ উপনিৰ্বাচনত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী। ইয়াৰ মাজতে বিহালী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে সমষ্টিটোৰ বিহালী আৰু বাঘমৰা মণ্ডলত দুখনকৈ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। অলপো বিৰোধ নাই। মই এটা কথা আপোনালোকক কওঁ, কোনে কি ভাবিছে এইটো এটা বেলেগ কথা, কিন্তু মই দৃঢ়তাৰে কওঁ আমাৰ মাজত ভাগ নাই। দলে সিদ্ধান্ত যি ল'ব সেইটোৱে সিদ্ধান্ত। আজি ৰঞ্জিত দত্ত ডাঙৰীয়াই তেখেতৰ ভাষণত কৈছে যে প্ৰাৰ্থী আমাৰ পদুম ফুল আৰু আমাৰ কাৰ্যকৰ্তাসকল নিজে। গতিকে আমাৰ কাৰ্যকৰ্তাসকলে নিজে এজন কেণ্ডিডেট বুলি ইলেকশ্যন খেলিব। ইয়াতে কোনো দ্বন্দ্ব খৰিয়াল বাদ বিসম্বাদৰ কথা নাই। বৰপেটাত আহিলে তৃতীয়বাৰৰ বাবে সন্দেহযুক্ত নাগৰিক আকৌ আক্ৰমণ কৰিছে বৰপেটাত। মই ইমান ডিটেইলছত নাজানো, কিন্তু এইবিলাক বেয়া খবৰ। অসমীয়া মানুহ যদি অসমতেই কাৰোবাৰ আক্ৰমণৰ বলি হ'ব লগা হয়, অত্যন্ত বেয়া খবৰ। আৰু এই পৰিৱেশটো দিনে দিনে বেয়া হৈ গৈ আছে। গতিকে আমি এই পৰিৱেশটোক সকলোৱে মোকাবিলা কৰিবলৈ অত্যন্ত সাহসিক পদক্ষেপ ল'ব লাগে। নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ যোৱাৰ সময়তে বিহালীত মন্ত্ৰীগৰাকীৰ গাড়ী আগুৰি ধৰিলে একাংশ বিজেপি কৰ্মীয়ে। প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত বৰাৰ সমৰ্থকসকলে বাঘমাৰী অঞ্চলৰ ৰাজপথতেই পীযুষ হাজৰিকাক আদৰণি জনাই জয়ন্ত বৰাক টিকেট দিবলৈ দাবী জনায়। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত পীযুষ হাজৰিকাই ক'লে এইদৰে। মই এগৰাকী দলৰ সাধাৰণ কাৰ্যকৰ্তা আৰু যদিও মই মন্ত্ৰী, দলৰ একেবাৰে সাধাৰণ কাৰ্যকৰ্তা। দলৰ সিদ্ধান্ত দলৰ শীৰ্ষ নেতৃবৃন্দই লয়। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় দলৰ সভাপতি ডাঙৰীয়া, সন্মানীয় সাংসদ ডাঙৰীয়াই এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। দলে যাক প্ৰাৰ্থিত্ব দিয়ে আমি তাৰ কাৰণে কষ্ট কৰিম। গতিকে আমাৰ দলত এনেকুৱা কথা নাথাকে। প্ৰাৰ্থিত্ব যেতিয়া প্ৰকাশ পায়, প্ৰাৰ্থিত্বৰ তালিকা যেতিয়া প্ৰকাশ পায়, তেতিয়া সকলো একলগ হৈ যায়। উল্লেখ্য যে ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপনিৰ্বাচন অনুষ্ঠিত হ'ব ঠিকেই, কিন্তু সময়তকৈ আগতেই নিৰ্বাচনী বতাহ বলিছে বিহালী সমষ্টিত। ক্ৰমাৎ যেন বিহালী সমষ্টিৰ উপনিৰ্বাচনক লৈ দেখিবলৈ পোৱা গৈছে বিজেপিৰ ভিতৰতেই প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। এক কথাত ক'বলৈ গ'লে ৫টা সমষ্টিৰ উপনিৰ্বাচনৰ ভিতৰত বিহালী সমষ্টিতেই এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে ৰাজনৈতিক মহলৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিহালী।